নমস্কাৰ বন্ধুসকল। আচলতে ভাবি ভাগৰ লাগিছে। জুবিন দাই কেতিয়া ন্যায় পাব? আমাৰ হাৰ্টথ্ৰব জুবিন দা তেখেতে কেতিয়া ন্যায় পাব? এই কথাটো ভাবি আমাৰ মানে ভাগৰি পৰিছোঁ এই কথাটো। আমি আজিয়ে বিচাৰোঁ জুবিন দাই ন্যায় পোৱাটো। গতিকে মই ভাবোঁ চৰকাৰক এতিয়াই অনুৰোধ জনাওঁ, অতি সোনকালে যাতে জুবিন দাই ন্যায় দিয়ে। আমি সমগ্ৰ অসমবাসী ৰাইজে সেই উত্তৰটো লৈ, সেই ন্যায়টোলৈকে আমি অধীৰ আগ্ৰহেৰে, অধীৰ আশাৰে বাট চাই আছোঁ। আৰু সেইটো হোৱাৰ পিছতে আমি আমাৰ দেহ মন সকলো শান্তি পাব। কাৰণ আমি এতিয়া কিবা এটা কৰি আছোঁ যদিও আমি সুস্থিৰভাৱে, সুস্থ চিন্তাৰে বা মন মগজুৰে কৰিব পৰা নাই। মই নাজানো আপোনালোকৰ কেনেকুৱা হৈছে, বাট মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে। আই এম ফেচিং দ'জ ইছ্যু ষ্টিল। চ' জুবিন দাই ন্যায় পাওক, সেয়ে আশা কৰোঁ অতি সোনকালে। আই ন' আই ডু আণ্ডাৰষ্টেণ্ড এইটো আমি যদিও একেবাৰে আজিয়ে বিচাৰোঁ, ইমিডিয়েট বিচাৰোঁ, সেইটো ইমান সম্ভৱ নহয়। কাৰণ আমাৰ ভাৰতীয় যিটো আইন, তাত ৩টা অৰ্গেনছ থাকে, যেনে এক্সিকিউটিভ থাকে, দেন মন্ত্ৰী এম এল এ যিবিলাক আছে শাসনত অধিষ্ঠিত, দেন জুডিচিয়াৰী উইল বি দেয়াৰ। চ' এই ৩টা অৰ্গেনছে লগ লাগি যিকোনো এটা ন্যায় দিবৰ কাৰণে কাম কৰিব লগা হয়, ডিছকাছ কৰি বা আলোচনা ভিত্তিত। চ' তাত বিভিন্ন প্ৰুফ লাগে, কিবাকিবি লাগিব। চ' তাৰ কাৰণে অকণমান দেৰি হয় বাৰু, বাট উই ৱান্ট দ্য জাষ্টিছ। আমি এইটোৰ পৰা কেতিয়াও আমি পিছ নহ'ব, বা এইটোৰ পৰা আমি কেতিয়াও বিফলে গুচি নাযাওঁ আমি। জুবিন দা শুড গেট জাষ্টিছ। ডেটছ ইট। থেংক ইউ।